হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালো। অন্য এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। কনষ্টেবল ড্ৰাইভাৰৰ কাট অফ কিমান যাব পাৰে আৰু ABUBৰ কিমান যাব পাৰে কাট অফ। আপোনালোকে বহুত চিন্তা কৰি আছে কাট অফক লৈ, মানে কিমান কাট অফ যাব, বহুত কাট অফ যাব নেকি ভাবি আছে। মই আগৰ ভিডিঅ'ত কৈছোৱে যে ড্ৰাইভাৰ কনষ্টেবলৰ হওক ইমান কাট অফ নাযায়, ড্ৰাইভাৰ কনষ্টেবলৰ ইমান কাট অফ নাযায়। আপোনালোকে মিছাতে চিন্তা কৰি আছে। আৰু ABUBৰ ভিডিঅ' মই এনেকৈ দিয়া নাছিলোঁ। এবিৰ কাট অফ আপোনালোকে বহুতে যাব বুলি ভাবি আছে। মোকতো ফোন কৰি কৈ আছে বোলে ABUBৰ ভিডিঅ' আমাক লাগে, ভিডিঅ' বনাবচোন। এবিৰ যিমানখিনি আপোনালোকে ভাবি আছে এবিৰো সিমানখিনি কাট অফ নাযায়, যিমানখিনি আপোনালোকে হেৰি কৰি আছে, মানে বহুতখিনি কাট অফ যাব নেকি এনেকৈ ভাবি আছে আপোনালোকে। এবিৰো সিমানখিনি কাট অফ নাযায় যিমানখিনি আপোনালোকে ডাউট কৰি আছে কথাটো। আৰু UBক লৈ কৈছোঁ, ইউবিৰ অলপ যাব পাৰে কাট অফ। ইউবিৰ এক্সট্ৰা মাৰ্ক আছে, ইউবিৰ অলপ কাট অফ যাব পাৰে, কিন্তু এবিৰ কিন্তু সিমানখিনি নাযায় যিমানখিনি আপোনালোকে ভাবি আছে। চাকৰি হোৱা বহুতখিনি চান্স আছে যিসকলে ভাইভা দিছা এইবাৰ, কিন্তু ইউবিৰখিনি অলপ যাব পাৰে দেই কাট অফ। ইউবিত বহুতখিনি এক্সট্ৰা মাৰ্ক আছে, এক্সট্ৰা মাৰ্কক লৈহে হ'ব এইটো কথা। সেইকাৰণে ইউবিৰ অলপ যাব পাৰে কাট অফ, কিন্তু এবিৰো কিন্তু সিমানখিনি নাযায়, বেছি কাট অফ নাযায় এবিৰ কাট অফ। মেইন কেছ মই ড্ৰাইভাৰ কনষ্টেবলখিনিৰ কথা কওঁ। ড্ৰাইভাৰ কনষ্টেবলখিনিৰ কাট অফটো মই আগৰ ভিডিঅ'টো কোৱা আছে। ড্ৰাইভাৰ কনষ্টেবল জেনেৰেলৰ যাব পাৰে 68, 69, তাৰ ওপৰত নাযাব বুলি মই ভাবোঁ। আৰু OBCৰ কাট অফটো আপোনালোকক কৈ থৈছিলোঁ আগতে, 62, 63, ইমান মানৰ 61 ইমান মানৰ ভিতৰতে থাকিব OBCৰখিনি। আৰু SCৰ 60, 59 ইমানখিনি, 61 এখিনি মানৰ ভিতৰতে মানে SCৰখিনি থাকিব। STৰ ধৰক আপোনালোকে 63, 64 ইমানখিনিৰ ভিতৰত বা 62 ইমানখিনিৰ ভিতৰতে থাকিব, তাৰ ওপৰত নাযায়, এইটো অসম্ভৱ। আৰু ST হিলছখিনিতো বহুতখিনিয়ে কম যাব কাট অফ। আপোনালোকে একদম চিন্তা কৰি থাকিব নালাগে। বা T টাইপখিনিৰো বহুতখিনি কম যাব, আপোনালোকে আগৰ ভিডিঅ'ত দিছোঁৱে মই, চাই ল'ব। এতিয়া মেইন কেছ এবিৰখিনি আহিল। এবিৰখিনি ক'লোঁ, এবিৰ কাট অফ যদি 3, 4 বেছি পাই থৈছে, আৰে নম্বৰ বা 3, 4 এনেকুৱা ভিতৰত যদি পাই থৈছে, আপোনালোকে নিশ্চিন্ত মনে থাকক, চাকৰি হৈ যাব। 3 নম্বৰ যদি আপোনালোকে পাই যায়, 3 নম্বৰ যেন বেছি আছে, 3 নম্বৰ যেন প্লাছ আছে আপোনালোকৰ কাট অফত কৰি নম্বৰ, আপোনালোকে চাকৰি পোৱা বহুতখিনি চান্স আছে। আপোনালোকে মিছাতে চিন্তা কৰি নাথাকিব। আৰু ইউবিৰখিনি আপোনালোকে ভাবি আছে যে বহুতখিনি কাট অফ যাব, হয় ইউবিৰ অলপ কাট অফ বেছিকৈ যাব, এক্সট্ৰা মাৰ্ক আছে। তথাপিতো মানে ইউবিৰ ধৰক 6, 5 নম্বৰ যদি আপোনালোকক বেছি আছে কাট অফত কৰি, 6, 5 যদি আপোনালোকৰ কাট অফত কৰি বেছি নম্বৰ পাই থৈছে, আপোনালোকৰ চাকৰি পোৱা চান্স আছে ইউবিৰখিনি। অলপ বেছি যাবও পাৰে দেই, মই সেইটো মানে ইউবিৰ কথাটো নাজানিম, কিয় এক্সট্ৰা মাৰ্ক আছে ইউবিৰ। আৰু মই ভাবোঁ আৰু 5, 6 মান বেছি পালে আপোনালোকে চাকৰি পাই যাব। ড্ৰাইভাৰ কনষ্টেবলখিনি একদমেই মানে নিশ্চিন্ত মনে থাকা। ড্ৰাইভাৰ কনষ্টেবলখিনি মিছাতে চিন্তা কৰি আছা মেইন কেছ। আৰু বেলেগৰ কিছুমান কথা শুনি, উল্টা পুল্টা কিছুমান মন্তব্য শুনি কিনে এনেই মিছা টেনশ্যন লৈ আছা। ইমান টেনশ্যন লৈ থাকিব নালাগে। ছেপ্টেম্বৰ মাহটো সোনকালে গুচি যাব, পূজা আছে কিবা আছে এইবিলাক কৰিয়ে মানে ছেপ্টেম্বৰৰ মাহটো গুচি যাব, বেছি দিন নাই। এমাহটো ধৈৰ্য ধৰা আৰু বেছি টেনশ্যন লৈ থাকিব নালাগে। এইবিলাক বোলে 75 যাব, মইতো কনষ্টেবলৰ ইমান কাট অফ মানে কৈ আছে যে বহুত কাট অফ যাব, 75, 70 প্লাছ যাব কাট অফ। সেইকাৰণে কৈছোঁ মানে বেছি চিন্তা কৰি থাকিব লগা নাই। তোমালোকে বিন্দাছ থাকা, এইকেইদিন অলপমান মানে এনজয় কৰি লোৱা, এইকেইদিনতে সময়। দুৰ্গা পূজা আহিছে, দুৰ্গা পূজাত পূৰা একদম এনজয় কৰা। ড্ৰাইভাৰ কনষ্টেবল কিন্তু বিন্দাছ থাকা, ইমান টেনশ্যন ল'ব লগা কথা নহয়। বেলেগৰ কথা শুনি কিনে ইমান বেছি কাট অফ যাব, ইমান যাব, সেইবিলাক ইমান চিন্তা কৰি থাকিব লগা নাই। বহুত কম কাট অফ যাব ড্ৰাইভাৰ কনষ্টেবলৰ, চাই থাকা তোমালোকে। আৰু বেছি দিন নাই, মাত্ৰ 1 মাহ আছে হাতত, মাত্ৰ 1 মাহ। এই 1 মাহটো ধৈৰ্য ধৰা, তোমালোকে ৰিজাল্ট পাই যাবা। আৰু আজিৰ পৰা মই নেক্সট টাইম আৰু মানে কাট অফক লৈ ভিডিঅ' নিদিওঁ, আৰু এইটোৱে লাষ্ট ভিডিঅ' কাট অফক লৈ। আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মই সময় পোৱা নাছিলোঁ, সেইকাৰণে আজি দিলোঁ এইটো ভিডিঅ'। আৰু তোমালোকে বেয়া নাপাবা মই এইখিনি কথা কোৱাৰ কাৰণে। বেছি টেনশ্যন লৈ থাকিব নালাগে। আৰু যদি মোৰ এইটো ভিডিঅ'ত কিবা ভুল হৈছে, কোৱাত কাট অফক লৈ কিবা ভুল হৈছে, তোমালোকে কমেণ্টত জনাবা বোলে ইমানখিনি নহয় ইমানখিনিয়ে যাব বুলি। কিন্তু বেয়াকৈ মন্তব্য নিদিবা। মই যিখিনি জানো বা যিখিনি মোৰ মতে ভাবোঁ আৰু সেইখিনিহে কৈছোঁ তোমালোকক। যদি তোমালোকৰ মতে যেন কিবা বেলেগ ভাবি আছা, তোমালোকে কমেণ্টত জনাবা, মোক ভালকৈ জনাবা।
মই তেতিয়া ময়ো বুজি ল'ম তোমালোকৰ পৰা। এ বি যিমানখিনি মই মানে মনেদি ভাবি আছোঁ এ বিৰ কিমানখিনি কাট অফ যাব পাৰে, এ বিৰ 3 মান নম্বৰ বেছি পালে মোৰ আহিব বুলি ভাবোঁ। আৰু যদি আপোনালোকৰ কাট অফত কৰি 2 নম্বৰ বা 3 নম্বৰ যেন বেছি আছে, তোমালোকে চাকৰি পাবা বুলি মই ভাবোঁ। এতিয়া কিমান দূৰ সত্য কথা হয় বা মই মোৰ নিজৰ ভাৱটোহে কৈছোঁ যে 2 নম্বৰ বা 3 নম্বৰ পালে চাকৰি পোৱা চান্স আছে, মই ভাবি আছোঁ আৰু এইটো এ বিৰ কথাটো কৈ আছোঁ দেই। আৰু যদি তোমালোকৰ মানে কিবা বেলেগ কিবা চিন্তাধাৰা কৰি আছা বোলে কাট অফক লৈ বোলে নহয় বেছি যাব হয়তো কম যাব, তোমালোকে কমেণ্টত মোক জনাবা, ময়ো মানে জানি ল'ম তেতিয়া। ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ, আজিলৈ বাই।